নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে সুপ্ৰভাত জনাইছোঁ আৰু আমাৰ চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। প্ৰথমটো খবৰ হৈছে আজি অনুষ্ঠিত হয় কেবিনেট বৈঠক। বৃহস্পতিবাৰে কইনাধৰাস্থিত ১ নং ৰাজ্যিক অতিথিশালাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হয় কেবিনেট বৈঠক। এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ৰাজ্যিক কেবিনেটে দীঘলীপুখুৰীৰ সমীপৰ পৰা নুনমাটিৰ অভিমুখে GNB ৰোডৰ ৪ লেনযুক্ত উৰণ সেতুখনক মহাৰাজ পিথুৰ সন্মানত মহাৰাজ পিথু উৰণীয়া সেতু নামেৰে নামকৰণ কৰাত অনুমোদন জনাইছে। গুৱাহাটীত IIM স্থাপনৰ কথা ঘোষণা কৰাৰ বাবে ভাৰত চৰকাৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অসম কেবিনেটে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে। এই পদক্ষেপে অঞ্চলটোৰ উচ্চ শিক্ষা আৰু গৱেষণাক শক্তিশালী কৰাই নহয়, উত্তৰ পূব ভাৰতৰ যুৱক যুৱতীসকলৰ বাবে বৃদ্ধি, উদ্ভাৱন আৰু সুযোগৰ নতুন পথ মুকলি কৰিব বুলিও বৈঠকত উল্লেখ কৰা হয়। ইফালে উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান সফলতাৰে চলাই বেদখলকাৰীৰ পৰা ভূমিমুক্ত কৰাৰ বাবে নাগালেণ্ড চৰকাৰ আৰু অসম চৰকাৰৰ পৰিৱেশ আৰু বন বিভাগক কেবিনেটে ধন্যবাদ জ্ঞাপন কৰে। নাগালেণ্ড চৰকাৰৰ সৈতে যৌথভাৱে উৰিয়ামঘাটত উচ্ছেদ কৰা অঞ্চলসমূহ গছপুলি ৰোপণ কৰাৰ সিদ্ধান্তও কেবিনেটে গ্ৰহণ কৰিছে। ২০২৫ চনৰ ২৩ আগষ্টৰ পৰা পৰিৱেশ আৰু বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ উপস্থিতিত যৌথভাৱে বাগিচা অভিযান আৰম্ভ হ'ব। আনহাতে যিকোনো অনুপ্ৰৱেশকাৰীৰ সম্ভাৱ্য প্ৰবঞ্চনামূলক আধাৰ নামভৰ্তি ৰোধ কৰিবলৈ অসমত ১৮ বছৰ ওপৰৰ নাগৰিকৰ আধাৰ নামভৰ্তিৰ বাবে সংশোধিত SOP অৰ্থাৎ ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ ষ্টেট গভৰ্ণমেণ্ট পৰ্টেলৰ অধিসূচনা কাৰ্যকৰী কৰাত অনুমোদন জনাইছে ৰাজ্যিক কেবিনেটে। উল্লেখযোগ্য যে সীমান্তৰ সিপাৰৰ পৰা অহা কোনো অনুপ্ৰৱেশকাৰীয়ে যাতে প্ৰবঞ্চনাৰে আধাৰ লাভ কৰিব নোৱাৰে তাৰ বাবে SOPৰ প্ৰয়োজন। লগতে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ অধীনত অনুমোদিত PMAYGৰ অধীনত ৩,১৪,৭৭৩ জন হিতাধিকাৰীক অনুমোদন পত্ৰ আনুষ্ঠানিকভাৱে বিতৰণৰ বাবে ৰাজ্যিক কেবিনেটে অনুমোদন জনায়। লগতে সমগ্ৰ অসমতে দক্ষতা শিক্ষাৰ বাবে ৫০টা হাব আৰু ৫০০ স্পোক মডেল ৰূপায়ণৰ বাবে সমগ্ৰ শিক্ষা এক্সিমৰ সৈতে কৌশলগত অংশীদাৰ হিচাপে নেলকো লিমিটেড অৰ্থাৎ টাটা নেলকোক মনোনয়ন কৰাত অনুমোদন জনাইছে ৰাজ্যিক কেবিনেটে। প্ৰথম পৰ্যায়ত ১০টা হাব আৰু ৭০টা স্পোক স্থাপন কৰা হ'ব বুলিও ৰাজ্যিক কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয়। এতিয়া আমি আহিছোঁ পৰৱৰ্তী খবৰটোলৈ। অৱশেষত ৩৫ বছৰৰ পিছত আহিল ৰায়দান। দোষমুক্ত হ'ল অৰবিন্দ ৰাজখোৱা, শশ চৌধুৰী, অনুপ চেতিয়াকে ধৰি প্ৰায় ৩৮ জন চালফা। ১৯৯১ চনতে দিছপুৰ থানাই নিজাকৈ পঞ্জীয়ন কৰিছিল গোচৰটো। সুদীৰ্ঘ ২৫ বছৰ বিচাৰ প্ৰক্ৰিয়াৰ অন্তত ৩৫ বছৰীয়া গোচৰটোক আদালতত ঐতিহাসিক ৰায়দান প্ৰদান কৰে। ৩৫ বছৰৰ পিছত আদালতে দোষমুক্ত কৰিলে প্ৰাক্তন আলফা নেতা অৰবিন্দ ৰাজখোৱা, অনুপ চেতিয়া, শশধৰ চৌধুৰীকে ধৰি ৩৮ জন নেতাক। টাডাৰ গোচৰত ৩৮ জনক দোষমুক্ত আদালতৰ। ৩৫ বছৰৰ পিছত ৪৩/২০০১ নং গোচৰৰ ৰায়দান আদালতৰ। অৰবিন্দ ৰাজখোৱা, অনুপ চেতিয়া, শশ চৌধুৰী, প্ৰদীপ গগৈ, সুনীল নাথ, কল্পজ্যোতি নেওগ, ৰাজু বৰুৱা, মুনিন নবিশ, অনাদৰ ঠাকুৰীয়াসহ ৩৮ জনক দোষমুক্ত কৰে আদালতে। ১৯৫১ চনৰ দিছপুৰ থানাই নিজাকৈ পঞ্জীয়ন কৰিছিল এই গোচৰটো। ৪৩/২০০১ নম্বৰ গোচৰটোৰ টাডা আদালতে গুৰুত্বপূৰ্ণ ৰায় দি এই ৩৮ জন ব্যক্তিকে দোষমুক্ত কৰা হয় বুলি ঘোষণা কৰা হয়। এতিয়া আমি আহিছোঁ পৰৱৰ্তী খবৰটোলৈ। অৱশেষত কোটিটকীয়া ট্ৰেডিং কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ড অনিৰ্বাণ আৰু কাশ্যপক ধৰি আনিলে অসম আৰক্ষীয়ে। নগাঁও জিলাৰ জালত নগাঁৱৰ কোটিটকীয়া ট্ৰেডিং কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ড অনিৰ্বাণ দেউৰী আৰু কাশ্যপ ফুকন। নগাঁও আৰক্ষীৰ জালত পৰিল কেইবাকোটিটকীয়া ট্ৰেডিং কেলেংকাৰীৰ দুই মাষ্টাৰ মাইণ্ড অনিৰ্বাণ দেউৰী আৰু কাশ্যপ ফুকন। বুলছ আইচ নামৰ এটা বিত্তীয় প্ৰতিষ্ঠানৰ জৰিয়তে ট্ৰেডিঙৰ নামত নগাঁৱৰ উপৰিও ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বহু লোকৰ পৰা কোটি কোটি টকা সংগ্ৰহ কৰি শেহতীয়াকৈ পলায়ন কৰি আছিল দুই অভিযুক্তই। আজিৰ পৰা প্ৰায় দুবছৰ পূৰ্বে নগাঁৱৰ কাশ্যপ ফুকন আৰু অনিৰ্বাণ দেউৰীৰ নেতৃত্বত নগাঁৱৰ বুলছ আইচ নামৰ এই প্ৰতিষ্ঠান জন্ম দি বিভিন্নজনৰ পৰা বৃহৎ পৰিমাণৰ ধন সংগ্ৰহৰ পৰিকল্পনা কৰিছিল। পৰিকল্পনা অনুসৰিয়ে নগাঁৱৰ বহুকেইজন ব্যক্তিৰ পৰা বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰি বিলাসী জীৱন যাপন কৰি আছিল বুলছ আইচ নামৰ প্ৰতিষ্ঠানটোৰ সৈতে জড়িত দলটোৱে।
তেনে সময়তে ৰাজ্যত গোপনে হৈ থকা ট্ৰেডিং কেলেংকাৰী আহিছিল পোহৰলৈ। কাহিনী আৰম্ভ হৈছিল চুমি বিশালৰ ট্ৰেডিং কেলেংকাৰী খলনায়কৰ পৰাই। ৰাজ্যত ট্ৰেডিঙৰ নামত সংঘটিত হাজাৰ কোটিৰো অধিক টকাৰ কেলেংকাৰীৰ পোহৰলৈ অহাৰ পাছত বুলছ আইচ নামৰ প্ৰতিষ্ঠানৰো এজন সদস্য গ্ৰেপ্তাৰ হৈছিল। পৰৱৰ্তী সময়ত ৰাজ্যৰ ট্ৰেডিং কেলেংকাৰীৰ তদন্তৰ দায়িত্ব গ্ৰহণ কৰি কেন্দ্ৰীয় অনুসন্ধান শাখা CBIয়ে আৰম্ভ কৰে অন্যান্য ট্ৰেডিং কেলেংকাৰীৰ লগতে বুলছ আইচৰ ট্ৰেডিং কেলেংকাৰীও। প্ৰায় ছমাহ পূৰ্বে CBI এটা দলে নগাঁৱৰ বাহৰপাতি ট্ৰেডিং বুলছ আইচৰ কেলেংকাৰী অনুসন্ধান কৰাৰ সময়তে একাংশ বিনিয়োগকাৰীৰ ভাষ্যৰ ভিত্তিত CBI প্ৰদান কৰে ক্লিন চিট। পূৰ্বে CBIৰ পৰা ক্লিন চিট লাভ কৰাৰ পাছতে বিনিয়োগকাৰীক ধন ঘূৰাই দিয়াৰ প্ৰলোভন দি বুলছ আইচ নামৰ কেলেংকাৰী সংঘটিত কৰা দুই মূল অভিযুক্ত অনিৰ্বাণ দেউৰী আৰু কাশ্যপ ফুকনে পলায়ন কৰে। দুই মূল অভিযুক্তৰ পলায়নৰ পাছতে এক প্ৰকাৰৰ হাহাকাৰ লাগে বিনিয়োগকাৰীৰ মাজত। বিনিয়োগকাৰীৰ একাংশই অভিযুক্তৰ বাসগৃহ ঘেৰাও, ধৰ্ণা, প্ৰতিবাদ আদি কৰাৰ উপৰিও ন্যায় বিচাৰি জিলা আৰক্ষী অধীক্ষক আৰু জিলা আয়ুক্তৰ কাষ চাপে। সমগ্ৰ ঘটনাৰ এক অনুসন্ধান আৰু নগাঁও আৰক্ষীৰ তৎপৰতাত অৱশেষত নগাঁও আৰক্ষীয়ে জালত পেলাবলৈ সক্ষম হয় দুই অভিযুক্ত অনিৰ্বাণ দেউৰী আৰু কাশ্যপ ফুকনক। আৰক্ষীৰ জালত পৰাৰ পূৰ্বে সামাজিক মাধ্যমত ভিডিঅ' আপলোড কৰি এজনে আনজনলৈ দুখ ঠেলি নিজকে ধোঁৱা তুলসীৰ পাত সজাবলৈ চেষ্টা কৰিছিল। কিন্তু অৱশেষত নগাঁও আৰক্ষীয়ে দিল্লীৰ পৰা বুধবাৰে নিশা অনিৰ্বাণ দেউৰীক আটক কৰাৰ লগতে অন্যতম অভিযুক্ত কাশ্যপ ফুকনকো আটক কৰি পুৱাৰ ভাগত নগাঁও সদৰ আৰক্ষী থানাত দুয়োকে হাজিৰ কৰায়। সম্প্ৰতি নগাঁও সদৰ আৰক্ষী থানাত দুই মূল অভিযুক্ত কাশ্যপ ফুকন আৰু অনিৰ্বাণ দেউৰীক নগাঁও আৰক্ষীৰ উচ্চপদস্থ বিষয়াই মুখামুখিকৈ জেৰা চলাই থকা বুলি জানিব পৰা গৈছে। এইবাৰ আহিছোঁ আমি পৰৱৰ্তী খবৰলৈ। বিজেপিৰ মুখপাত্ৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ কংগ্ৰেছৰ, ৰুজু কৰা হয় গোচৰ। বিজেপিৰ মুখপাত্ৰ জয়ন্ত কুমাৰ গোস্বামীৰ বিৰুদ্ধে লতাশিল থানাত গোচৰ। মন্ত্ৰী পীযুষ হাজৰিকাৰ বিৰুদ্ধেও অকৰ্তৃত্বশীলভাৱে সামাজিক মাধ্যমত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ভিডিঅ' প্ৰকাশ কৰাৰ অভিযোগ। দুদিন পূৰ্বে বিজেপি নেতাজনে গৌৰৱ গগৈৰ বিৰুদ্ধে তৰিছিল এক গোচৰ। বুধবাৰে এই একেজন ব্যক্তিৰ বিৰুদ্ধে গোচৰ তৰিলে প্ৰদেশ কংগ্ৰেছে। লগতে গোচৰ তৰিলে মন্ত্ৰী পীযুষ হাজৰিকাৰ বিৰুদ্ধেও। জনজাতিৰ বাবে সাংবিধানিকভাৱে বিশেষ সংৰক্ষিত ৰাজ্যৰ ভিতৰৰ অসমৰ পাৰ্বত্য জিলা ডিমা হাছাও ৩,০০০ বিঘা মাটি মহাবল চিমেণ্ট নামৰ এটা কোম্পানীক গতাই দিবলৈ চলোৱা প্ৰস্তুতিৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশে বিষয়টোত হস্তক্ষেপ কৰাৰ ভিডিঅ' সমগ্ৰ দেশজুৰি ভাইৰেল হৈ পৰাৰ পিছত ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ এই সিদ্ধান্তৰ বিৰুদ্ধে প্ৰবল প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এটা ভিডিঅ'ত ন্যায়াধীশে ৩,০০০ বিঘা জনজাতি অধ্যুষিত এলেকাৰ মাটি চিমেণ্ট কোম্পানীক গতাই দিয়াৰ প্ৰতিক্ৰিয়া আন বহুজনৰ লগতে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আৰু প্ৰদেশ কংগ্ৰেছৰ কেইবাজনো নেতাই ৰাজহুৱা কৰিছিল। লগে লগে ৰাজ্যজুৰি ভাইৰেল হৈ পৰিছিল এই ভিডিঅ'। ভূমিপুত্ৰৰ ৩,০০০ বিঘা ভূমিক লৈ গ্ৰহণ কৰা এই নীতি ৰাজহুৱা কৰাৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ এজন মুখপাত্ৰই ন্যায়ালয়ৰ ভিডিঅ' ৰাজহুৱা কৰাৰ বিষয়টো সন্দৰ্ভত সোমবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পঞ্জীয়কৰ ওচৰত গোচৰ ৰুজু কৰিছিল। ইফালে এই গোচৰীয়াই নীতি বহিৰ্ভূতভাৱে নিজৰ পদমৰ্যাদা আৰু ভাৰতীয় সাংবিধানিক প্ৰতীক অশোক স্তম্ভৰ ব্যৱহাৰ কৰি নিয়ম বহিৰ্ভূত কাৰ্যত জড়িত হৈ পৰা বুলি বুধবাৰে অসম প্ৰদেশ কংগ্ৰেছৰ আইন বিভাগে বিজেপিৰ মুখপাত্ৰ জয়ন্ত কুমাৰ গোস্বামীৰ বিৰুদ্ধে লতাশিল থানাত এক গোচৰ ৰুজু কৰে। লতাশিল থানাই এজাহাৰখন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পঞ্জীয়কলৈ প্ৰেৰণ কৰিছে। অধিবক্তা তথা প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ৰিতম সিঙে স্বাক্ষৰ কৰা এই এজাহাৰখনত 1961 চনৰ এডভোকেট এক্ট, বাৰ কাউন্সিলৰ নিয়মাৱলীৰ লগতে ভাৰতীয় ন্যায় সংহিতা 2023 আৰু 2005 চনৰ আইন অনুযায়ী ভাৰতীয় স্বাভিমানৰ প্ৰতীক অশোক স্তম্ভ নীতি বহিৰ্ভূতভাৱে ব্যৱহাৰ কৰা কাৰ্যৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে। এতিয়া আমি আহিছোঁ পৰৱৰ্তী খবৰটোলৈ। অৱশেষত হত্যাকাৰী ৰিণ্টু শৰ্মাক আদালতে দিলে মৃত্যুদণ্ডৰ ৰায়। 4 বছৰ অন্তত ন্যায় পালে নন্দিতাৰ পৰিয়ালে। ধেমাজিৰ মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াৰ হত্যাকাণ্ডৰ গোচৰ। 2021 বৰ্ষৰ 21 আগষ্টত হত্যা কৰিছিল নন্দিতাক। অৱশেষত ৰায় দিলে আদালতে। 2021 চনত মৰিধল মহাবিদ্যালয়ৰ নন্দিতা শইকীয়া নামৰ ছাত্ৰীগৰাকীক ঘপিয়াই হত্যা কৰা ৰিণ্টু শৰ্মা নামৰ হত্যাকাৰীটোক বৃহস্পতিবাৰে আদালতে মৃত্যুদণ্ডৰ ৰায়েৰে দণ্ডিত কৰিছে। ছাত্ৰীগৰাকীৰ পৰিয়ালে সম্পূৰ্ণ 4 বছৰ অন্তত লাভ কৰিলে ন্যায়। 4 বছৰীয়া গোচৰটোত ধেমাজি জিলা সত্ৰ ন্যায়াধীশৰ আদালতে বুধবাৰে মৰিধল মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰৰ কৰ্মচাৰী তথা অভিযুক্ত ৰিণ্টু শৰ্মাক দোষী সাব্যস্ত কৰে।
ভাৰতীয় দণ্ডবিধি 341/326/307/307 অধীনত দোষী সাব্যস্ত হয় নন্দিতা শইকীয়াৰ হত্যাকাৰী ৰিণ্টু শৰ্মা। আজি বৃহস্পতিবাৰে আদালতে হত্যাকাৰী ৰিণ্টু শৰ্মাক শাস্তিৰ ঘোষণা কৰে। এতিয়া আমি আহিছোঁ পৰৱৰ্তী খবৰলৈ। সীমান্তৰ মধুপুৰ অঞ্চলক লৈ টনা আজোৰা, উচ্ছেদিত ভূমিক নিজৰ বুলি দাবী নগাৰ। বনানীকৰণ কেনেকৈ হ'ব? গোলাঘাট নাগালেণ্ডত প্ৰথম পৰ্যায়ৰ উচ্ছেদৰ পিছতে গছপুলি ৰোপণত বাধা প্ৰদান কৰে নগালোকে। উৰিয়ামঘাটৰ ৰেংমা বনাঞ্চলৰ গোলাঘাট নাগালেণ্ডত প্ৰথম পৰ্যায়ৰ উচ্ছেদৰ সামৰণি হোৱাৰ পিছতো সীমান্তত অব্যাহত আছে নগাৰ উপদ্ৰৱ, যাৰ বাবে অসমৰ মাটি আগ্ৰাসনৰ চেষ্টা নগাৰ। কেতিয়াবা যদি উচ্ছেদৰ সময়ত নগাই চোকা অস্ত্ৰ লৈ উচ্ছেদ বন্ধ কৰাৰ চেষ্টা কৰে, কেতিয়াবা আকৌ গছপুলি ৰোপণত বাধা দিয়ে নগালোকে। এই অভিযোগ সীমান্তবাসীৰ। শেহতীয়াকৈ উৰিয়ামঘাটৰ ৰেংমা বনাঞ্চলৰ সীমান্তৰ মধুপুৰ অঞ্চলত বন বিভাগৰ লোকে গছপুলি ৰোপণৰ বাবে যাৱতীয় কাম কাজ চলাই থকাৰ মাজতে বাধা দিয়ে নগালোকে। মধুপুৰ অঞ্চলটো নিজৰ মাটি বুলি দাবী কৰে নগাই। বুধবাৰে মধুপুৰত গছপুলি ৰোপণত বাধা দিয়া নগাৰ কাৰ্য বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। জানিব পৰা মতে নগাৰ ফালৰ পৰাই ভাইৰেল কৰা হৈছে এই ভিডিঅ'টো। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। বেদখলকাৰীৰ নিস্তাৰ নাই। মথুৰাপুৰৰ ঐতিহাসিক ভূঞা পুখুৰীটো চলিল বুলডোজাৰ। বুলডোজাৰৰ হাতোৰা পৰিল চৰাইদেউ মথুৰাপুৰত ঐতিহাসিক ভূঞা পুখুৰী বেদখল কৰি নিৰ্মাণ কৰা বাসগৃহত। বেদখলকাৰীয়ে সাংবাদিকক প্ৰহাৰ কৰাৰ পাছতে উচ্ছেদৰ দাবী কৰিছিল স্থানীয় ৰাইজে। বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অব্যাহত ৰাখিছে ৰাজ্য চৰকাৰে। বনাঞ্চল ঐতিহাসিক ক্ষেত্ৰত ভূমি দখল কৰাসকলৰ বিৰুদ্ধে কঠোৰ হৈছে চৰকাৰ। বিৰোধী ৰাজনৈতিক দলসমূহে ইয়াৰ বিৰোধিতা কৰিলেও ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশত ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে উচ্ছেদ অভিযান। ইয়াৰ মাজতে বুধবাৰে উচ্ছেদ অভিযান চলিল ঐতিহাসিক চৰাইদেউত। চৰাইদেউ বুলি ক'লে ঐতিহাসিক ক্ষেত্ৰ আৰু সমলেৰে ভৰপূৰ এখন জিলা। আহোম ৰাজত্বকালৰ গৌৰৱময় ঐতিহ্য বহনকাৰী বহু ঐতিহাসিক সমল এতিয়া ধ্বংসৰ গৰাহত নাইবা বেদখলকাৰীৰ কবলত। জিলাখনৰ ঐতিহাসিক ক্ষেত্ৰসমূহত হোৱা বেদখল উচ্ছেদ কৰিবলৈ দীৰ্ঘদিনৰ পৰা দল সংগঠন আৰু সচেতন ৰাইজে দাবী জনাই আহিছে যদিও গা লৰা নাছিল প্ৰশাসনৰ। কিন্তু চৰকাৰৰ কঠোৰ নিৰ্দেশ আৰু চৰাইদেউত শেহতীয়াকৈ সংঘটিত হোৱা কেইবাটাও ঘটনাৰ পাছতে অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে তৎপৰ হৈছে জিলা প্ৰশাসন। ইয়াৰ পাছতে বুধবাৰে বুলডোজাৰৰ হাতোৰা পৰিল চৰাইদেউৰ মথুৰাপুৰত ঐতিহাসিক ভূঞা পুখুৰী বেদখল কৰি বাসগৃহ নিৰ্মাণ কৰা 3 পৰিয়ালত। চৰাইদেউ মথুৰাপুৰৰ ঐতিহাসিক ভূঞা পুখুৰী বেদখল কৰি অনু বেগম, বাবুল ইছলাম আৰু মবিদুল ইছলামে বাসগৃহ নিৰ্মাণ কৰি দীৰ্ঘদিনৰ পৰা অবৈধভাৱে থকা বুধবাৰে চৰাইদেউ প্ৰশাসনে উচ্ছেদ অভিযান আৰম্ভ কৰিছে। এতিয়া আমি আহিছোঁ পৰৱৰ্তী খবৰটোলৈ। বিধানসভা নিৰ্বাচন সমাগত। টিকটক লৈ অগপত অস্থিৰতা বৃদ্ধি। বিজেপিৰ আগ্ৰাসনত অগপত হাহাকাৰ। আসনে আউল লগাব নেকি মিত্ৰতাত? টিকটক লৈ অস্থিৰতা বৃদ্ধি পাইছে অগপৰ ভিতৰচৰাত। বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিজেপিৰ মিত্ৰদল অগপৰ ভিতৰচৰাত অসন্তুষ্টি ক্ৰমাৎ তীব্ৰতৰ হ'ব ধৰিছে। প্ৰতিটো ৰাজনৈতিক দলৰে সদৰত এতিয়া আগন্তুক নিৰ্বাচনৰ বাবে তৎপৰতা বৃদ্ধি পাইছে যদিও অগপৰ সদৰত তেনে কোনো পৰিৱেশ নাই। বিপৰীতে অগপত বৃদ্ধি পাইছে ক্ষোভ আৰু অসন্তুষ্টিৰ। লক্ষণীয় বিষয় যে দুবাৰকৈ শাসনৰ বাঘ জৰি লোৱা আঞ্চলিক দলটোৱে আজি বিজেপিৰ মিত্ৰতাত থাকি অস্তিত্ব ৰক্ষা কৰি আহিবলগীয়া হৈছে। এক কথাত বিজেপি মতেই আঞ্চলিক দলটো চলিব লগা হৈছে। নিজস্বতা বুলি বিশেষ একো নাই। এনে এক পৰ্যায়লৈ যোৱাৰ বাবে অগপৰ নেতা আৰু নিষ্ঠাবান কৰ্মীৰ মাজত ক্ষোভ আৰু অসন্তুষ্টিয়ে দেখা দিছে। এসময়ত অসমৰ উজনিৰ পৰা নামনিলৈ ব্ৰহ্মপুত্ৰৰ পৰা বৰাকলৈ বিজয়ৰ ধ্বজা উৰুৱাবলৈ সক্ষম হোৱা দলটোৱে আজি নিজৰ মতে বিধানসভাত নিৰ্বাচনৰ এখন আসনো ঘোষণা কৰিব নোৱাৰা অৱস্থাৰ সন্মুখীন হৈছে। বিধানসভা নিৰ্বাচনৰ কথা বাদেই আন নিৰ্বাচনসমূহতো বিজেপিৰ মতে পৰিচালিত হ'বলগীয়া হৈছে বিজেপি কাষত পৰা অগপৰ দল। বিজেপিৰ কাষত পৰা অগপৰ নেতৃত্বৰ প্ৰতি বিভিন্ন জিলাত নেতাকৰ্মীয়ে মুকলিকৈ ক্ষোভ আৰু অসন্তুষ্টি ব্যক্ত কৰিছে। তেনে এক পৰিৱেশে গঢ় লৈ উঠিছে অগপৰ ভিতৰচৰা। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰলৈ। খিলঞ্জীয়া মুছলমান সাৱধান হোৱাৰ সময়। বিজেপি অসমৰ ৰাজনীতিত থলুৱা খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব বজাই বৰ্তাই ৰখাৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰে ৰাজ্যৰ সকলোবোৰ ক্ষেত্ৰৰে খিলঞ্জীয়াকৰণৰ ব্যাপক
কাৰ্যক্ৰম চৰকাৰ গঠন হোৱাৰ দিনৰে পৰা তৃণমূল পৰ্যায়ৰ পৰাই কাৰ্যকৰী কৰি আহিছে। এই মন্তব্য কৰিছে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাই। ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত অটল বিহাৰী বাজপেয়ী ভৱনত আয়োজিত এক সংবাদমেল সম্বোধন কৰি মুখপাত্ৰগৰাকীয়ে লগতে উল্লেখ কৰে যে পদ্মা নদীৰ ধুমুহাত পৰি লুইতৰ দুই পাৰলৈ অহাসকলে কিছু ল'ব লাগিব, কিছু দিব লাগিব, জিন যাবলৈ হ'লে বুলি ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাই গীতৰ জৰিয়তে যোৱা শতিকাৰ ৭০ দশকতে আহ্বান জনোৱাৰ পিছতো অসমৰ সমাজ জীৱনত জিন নোযোৱাসকল আমাৰ বাবে অজিন পাতকী বা অচিনাকি মানুহ। এনে অজিন পাতকীহঁতে অসমৰ সাৰুৱা সংস্কৃতিত জিন নগৈ আগ্ৰাসনৰ মনোভাৱেৰে জনবিস্ফোৰণৰ জৰিয়তে আন্তঃ সমষ্টি ৰাজনৈতিক প্ৰবজন কৰাই থলুৱা খিলঞ্জীয়া মানুহৰ ৰাজনৈতিক প্ৰভুত্ব গ্ৰাস কৰিব বিচাৰিলে অসমে কেতিয়াও জিন নোযোৱাসকলক সহ্য কৰাৰ প্ৰশ্নই নুঠে। এনে আগ্ৰাসনৰ বিৰুদ্ধে ব্যাপক সামাজিক গণপ্ৰতিৰোধ নিশ্চিতভাৱে গঢ়ি তোলা হ'ব বুলিও তেওঁ লগতে সদৰি কৰে। উল্লেখযোগ্য যে অসমলৈ অহা অচিনাকি মানুহে থলুৱা সমাজ জীৱনৰ প্ৰতি ভাবুকি নমাই আনিছে বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মত পোষণ কৰিছিল। মুখ্যমন্ত্ৰীৰ এনে মন্তব্যৰ পিছতেই একাংশ লোকে সমগ্ৰ বিষয়টোক হিন্দু মুছলমানৰ মাজৰ সাম্প্ৰদায়িক ৰাজনীতি বুলি বৰ্ণনা কৰাৰ প্ৰয়াস কৰা দেখা যায়। এতিয়া আমি আহিছোঁ পৰৱৰ্তী খবৰলৈ। দবকাত ভুৱা পাছপোৰ্টৰ কাৰখানা, সন্দেহজনক পাকিস্তানী নাগৰিকক আটকৰ পিছতে পোহৰলৈ আহিছে ন তথ্য। দবকাৰ মুৰজাৰৰ সন্দেহজনক পাকিস্তানী নাগৰিকৰ আটকৰ পিছতেই পোহৰলৈ আহিছে ন তথ্য। সন্দেহজনক আব্দুল কালামে দাবী কৰা মতে তেওঁ পিতৃ আব্দুৰ ৰৌফক আটক কৰে আৰক্ষীয়ে। আনহাতে ভুৱা পাছপোৰ্ট প্ৰস্তুত কৰা ফখৰ উদ্দিন লস্কৰ নামৰ দালালটোকো আটক কৰে মুৰজাৰ আৰক্ষীয়ে। দালালটোৱে ৭,০০০ টকাৰ বিনিময়ত পাছপোৰ্ট প্ৰস্তুত কৰা বুলি আৰক্ষীৰ তদন্তত পোহৰলৈ আহে। লগতে আব্দুল কালামৰ পাকিস্তানত লিংক থকাৰ সম্ভেদ পাইছে আৰক্ষীয়ে। পাৰপত্ৰখনত পাকিস্তানৰ ভিছা লগোৱা থকাৰ কথাও পোহৰলৈ আহিছে। ইতিমধ্যে ঘটনাটোৰ সম্পৰ্কত হোজাই আৰক্ষী অধীক্ষকে উচ্চ পৰ্যায়ৰ তদন্ত আৰম্ভ কৰিছে। এইবাৰ আহিছোঁ আমি পৰৱৰ্তী খবৰলৈ। ৪২ৰ শ্বহীদ মনবৰ নাথৰ প্ৰতিমূৰ্তি উন্মোচন হ'ব জন্মস্থান জামুগুৰি গাঁৱত। দেশৰ স্বাধীনতা আন্দোলনৰ অন্যতম বীৰগাথাসকলৰ ভিতৰত অন্যতম ৪২ৰ বীৰ শ্বহীদ মনবৰ নাথক সুদীৰ্ঘ দিনৰ পাছত স্বীকৃতি দিবলৈ সাজু হৈছে অসম চৰকাৰে। অসমৰ স্বাধীনতা আন্দোলনৰ সময়ত ১৯৪২ চনৰ ২০ ছেপ্টেম্বৰ ঢেকীয়াজুলি থানাত ত্ৰিৰংগা উৰুৱাবলৈ গৈ ব্ৰিটিছ সেনাৰ গুলীত প্ৰাণ আহুতি দিছিল স্বাধীনতা আন্দোলনৰ মৃত্যু বাহিনীৰ নায়ক মনবৰ নাথে। দেশৰ স্বাধীনতাৰ সুদীৰ্ঘ ৭৯ বছৰৰ পিছত চৰকাৰীভাৱে উন্মোচন কৰা হ'ব ৪২ৰ স্বাধীনতা আন্দোলনৰ সেই বীৰ শ্বহীদগৰাকীৰ প্ৰতিমূৰ্তি। বীৰ শ্বহীদগৰাকীৰ জন্মস্থান নগাঁৱৰ বেবেজীয়াৰ সমীপৰ জামুগুৰি গাঁৱত নৱনিৰ্মিত ৪২ৰ শ্বহীদ মনবৰ নাথৰ এই প্ৰতিমূৰ্তি অহা ২৩ আগষ্টত উন্মোচন কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এইবাৰ আহিছোঁ আমি ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহলৈ। গগনযানৰ বাবে সাজু ভাৰত, মহাকাশলৈ থলুৱা প্ৰযুক্তিৰে ইছৰোৱে প্ৰেৰণ কৰিব মানুহ। মহাকাশ গৱেষণাৰ ক্ষেত্ৰত দ্ৰুত অগ্ৰগতি লাভ কৰিছে ভাৰতে। সফল চন্দ্ৰযান অভিযানৰ পিছত এইবাৰ মহাকাশলৈ মানুহ প্ৰেৰণ কৰিবলৈ সাজু হৈছে ভাৰত। ২০২২ চনতে মহাকাশলৈ ইছৰোৱে মানুহ প্ৰেৰণ কৰাৰ লক্ষ্য লৈছিল যদিও ২০২২ সেই লক্ষ্যত উপনীত হ'ব নোৱাৰিলে ভাৰত। তথাপিও ভাৰতে চন্দ্ৰলৈ মানৱবিহীন মহাকাশযান প্ৰেৰণ কৰি সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। ইতিমধ্যে ইছৰোৱে মহাকাশলৈ মানুহ প্ৰেৰণ কৰি তেওঁলোকক কিদৰে সুকলমে ঘূৰাই আনিব পাৰি সেই সন্দৰ্ভতো পৰীক্ষা সম্পন্ন কৰিছে। সেই অনুসৰিয়ে ইছৰোৱে মহাকাশত ৪০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ কক্ষপথলৈ মানুহ প্ৰেৰণ কৰাৰ বাবে সাজু হৈছে। কেৱল সেয়াই নহয়, মহাকাশলৈ কাক প্ৰেৰণ কৰিব সেই সিদ্ধান্তও গ্ৰহণ কৰিছে ইছৰোৱে। গগনযান শীৰ্ষক এই অভিযানৰ বাবে ইছৰোৱে ৪গৰাকী মহাকাশচাৰী ক্ৰমে বালকৃষ্ণ নাইৰ, অংগদ প্ৰতাপ, অজিত কৃষ্ণন আৰু শুভাংশু শুক্লাক বাছনি কৰিছে ইছৰোৱে। ইছৰোৰ মুৰব্বী ভি নাৰায়ণে এই অভিযানৰ সন্দৰ্ভত কয় যে চলিত বৰ্ষৰ ডিচেম্বৰ মাহত গগনযানৰ প্ৰাৰম্ভিক পৰীক্ষামূলক যাত্ৰা আৰম্ভ হ'ব। আনহাতে বৃহস্পতিবাৰে মহাকাশচাৰী শুভাংশু শুক্লাই সংবাদ মাধ্যমৰ আগত কয় যে ভাৰত মানুহৰ সৈতে মহাকাশলৈ যাবলৈ সাজু, এতিয়া মাত্ৰ কেইদিনমানৰ অপেক্ষাৰ কথা। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰলৈ। লোকচানৰ ওপৰত লোকচান ভৰিও যেন চিধা নহয় পাকিস্তানে ভাৰতৰ বাবে আকাশমাৰ্গ বন্ধ ৰখাৰ সিদ্ধান্তৰ ম্যাদ ২৩ ছেপ্টেম্বৰলৈ বৃদ্ধি। পাকিস্তান কৰ্তৃপক্ষই ভাৰতীয় বিমানৰ বাবে দেশখনৰ আকাশমাৰ্গ বন্ধ ৰখাৰ সিদ্ধান্তৰ ম্যাদ
23 ছেপ্টেম্বৰলৈকে বৃদ্ধি কৰিছে। পাকিস্তানৰ বিমানবন্দৰ কৰ্তৃপক্ষই এই নিষেধাজ্ঞা এমাহৰ বাবে বৃদ্ধি কৰাৰ সিদ্ধান্ত সদৰি কৰি বিমান চালকসকললৈ জাননী প্ৰেৰণ কৰিছে। এই জাননী অনুসৰি ভাৰতীয় বিমান সংস্থাসমূহে পৰিচালনা কৰা কোনো বিমানকে পাকিস্তানৰ আকাশমাৰ্গ ব্যৱহাৰ কৰিবলৈ দিয়া নহ'ব। ভাৰতীয় মালিকাধীন আৰু আনকি ৰিজৰ্ট থকা সামৰিক আৰু অসামৰিক বিমানৰ ক্ষেত্ৰতো এই নিষেধাজ্ঞা বাহাল থাকিব বুলি পাকিস্তানৰ কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পাছত দুয়োখন দেশৰ মাজত বৃদ্ধি পোৱা উত্তেজনাৰ পৰিপ্ৰেক্ষিতত প্ৰথমে 23 এপ্ৰিলত এমাহৰ বাবে এই নিষেধাজ্ঞা জাৰি কৰা হৈছিল। এইবাৰ আহিছোঁ আমি পৰৱৰ্তী খবৰলৈ। বিৰোধীৰ উপৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী বি সুদৰ্শন ৰেড্ডীৰ মনোনয়ন পত্ৰ দাখিল। বিৰোধীৰ উপৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী অৱসৰপ্ৰাপ্ত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডীয়ে আজি মনোনয়ন পত্ৰ দাখিল কৰে। উপৰাষ্ট্ৰপতি নিৰ্বাচনত ৰেড্ডীয়ে NDAৰ প্ৰাৰ্থী CP ৰাধাকৃষ্ণনক প্ৰত্যাহ্বান জনাব। মনোনয়নৰ সময়ছোৱাত লোকসভাত বিৰোধী দলপতি ৰাহুল গান্ধী, কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে, ছোনিয়া গান্ধী, NCPৰ মুৰব্বী শাৰদ পাৱাৰকে ধৰি কেইবাগৰাকী নেতা উপস্থিত থাকে। সুদৰ্শন ৰেড্ডীয়ে মনোনয়ন দাখিল কৰাৰ পূৰ্বে সংসদত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অহা 9 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব উপৰাষ্ট্ৰপতি পদৰ নিৰ্বাচন। এতিয়া আমি আহিছোঁ পৰৱৰ্তী খবৰলৈ। সজীৱ গাঁও কাৰ্যসূচী। জীৱিকা, ৰাস্তা ঘাট, স্বাস্থ্য সকলো দিশক সামৰি সীমান্তৰ 100 গাঁৱত কেন্দ্ৰৰ বিশেষ অভিযান। পাঞ্জাৱৰ 100খন গাঁৱত কেন্দ্ৰীয় চৰকাৰৰ অধীনত আৰম্ভ হৈছে সৰ্বতোপ্ৰকাৰৰ উন্নয়নৰ এক বিশেষ অভিযান। গ্ৰাম্য অঞ্চলৰ উন্নয়নৰ বৃদ্ধিৰ বাবে পঞ্জাৱৰ 6খন সীমান্ত জিলাৰ 107খন গাঁৱক এক সজীৱ গাঁও কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰা হৈছে। 2025 চনৰ এপ্ৰিল মাহত আৰম্ভ কৰা এই কাৰ্যসূচী 2028 আৰু 29 বিত্তীয় বৰ্ষলৈকে চলি থাকিব। এই কাৰ্যসূচীৰ অধীনত হস্তক্ষেপৰ চিনাক্তকৃত কেন্দ্ৰবিন্দুসমূহৰ ক্ষেত্ৰসমূহ হ'ল জীৱিকা উৎপাদন, পথ সংযোগ, স্বাস্থ্য সুবিধাকে ধৰি গাঁৱৰ আন্তঃগাঁথনি, আৰ্থিক অন্তৰ্ভুক্তি, যুৱক যুৱতীসকলৰ সবলীকৰণ আৰু সমবায়ৰ দক্ষতা বিকাশ। এতিয়া আমি আহিছোঁ পৰৱৰ্তী খবৰলৈ। শিৱভক্ত ৰাজেশক লৈ বিভূতিত পৰিছে দিল্লী আৰক্ষী। সপোনত আহি শিৱ বাবাই কোৱাৰ বাবেই দিল্লীলৈ আহি দিল্লীৰ মুখ্যমন্ত্ৰীক মই আক্ৰমণ কৰিছিলোঁ, এয়া বাবাৰ নিৰ্দেশ আছিল। মুখ্যমন্ত্ৰীক আক্ৰমণ কৰা গুজৰাটৰ খিমজিয়ে দিল্লী আৰক্ষীয়ে সোধপোছত এইদৰে কয়। ৰাজেশৰ উত্তৰ শুনি এতিয়া বিভূতিত পৰিছে দিল্লী আৰক্ষীও। উল্লেখ কৰা প্ৰয়োজন যে যোৱা 2025 চনৰ 20 আগষ্টত দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক আক্ৰমণ কৰাৰ লগে লগে দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৰাজেশক। তাৰ পিছতে ৰাজেশৰ ওপৰত ভিন্ন ধাৰা আৰোপ কৰি সোধপোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে। আৰক্ষীৰ জেৰাত ৰাজেশে কয় যে মই ঘৰত এটা শিৱ মন্দিৰ নিৰ্মাণ কৰিছিলোঁ, মই সদায়ে তাত পূজা পাতল কৰোঁ। যেতিয়াই পদপথৰ কুকুৰক লৈ উচ্চতম ন্যায়ালয়ে ৰায় প্ৰদান কৰিলে সেইদিনাই মোক সপোনত বাবাই আহি ধৰা দিলে। কাল ভৈৰৱ ৰূপ ধাৰণ কৰি বাবাই মোক দিল্লীলৈ অহাৰ নিৰ্দেশ দিয়ে। সপোনত শিৱ বাবাই ৰাজেশক দিল্লীলৈ আহি মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ কথা কৈছিল বুলি আৰক্ষীক অৱগত কৰিছে। ৰাজেশে আৰক্ষীক কয় যে মই পদপথৰ কুকুৰক লৈ ন্যায়ালয়ে গ্ৰহণ কৰা ৰায়ৰ বিপৰীতে দিল্লীৰ চৰকাৰক অৱস্থান ল'বলৈ অনুৰোধ কৰিছিলোঁ মুখ্যমন্ত্ৰীক, কিন্তু মোৰ কথাত কোনো গুৰুত্ব প্ৰদান কৰা নাছিল তেওঁ, সেয়েহে মই তেওঁক প্ৰহাৰ কৰিলোঁ। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰলৈ। দেৱৰাজ্য গেৰিছনলৈ ভাৰতীয় সেনাৰ বিশেষ অভিযান। 20 আগষ্টৰ পৰা আৰম্ভ হৈছে সৰ্বোচ্চ স্কেলেবল শৃংগ মাউণ্ট গেৰিছনলৈ ভাৰতীয় সেনাৰ এই বিশেষ অভিযান। অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ স্পিয়াৰ কৰ্পছে লিকাবালিৰ পৰা সৰ্বোচ্চ স্কেলেবল শৃংগ মাউণ্ট গেৰিছন 6488 মিটাৰলৈ এক পৰ্বতাৰোহণ অভিযানৰ বুধবাৰে ফ্লেগ অফ কৰে। প্ৰতিৰক্ষা মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল মহিন্দ্ৰ ৰাৱাটে জনায় যে পূব হিমালয়ত মহিমাময় সুৰক্ষা প্ৰদান কৰি থকা মাউণ্ট গেৰিছনলৈ সহনশীলতা আৰু স্থিতিস্থাপকতা আৰু দুঃসাহসিক কৰ্মৰ এক উচ্চ শিখৰৰ প্ৰতীক হিচাপে থিয় দি আহিছে। ভাৰতীয় সেনা জোৱানৰ এটা দলে 20 আগষ্টৰ পৰা আৰম্ভ হোৱা এই অভিযানত অংশগ্ৰহণ কৰিছে বুলি ৰাৱতে জনায়। 1 অক্টোবৰলৈ চলিবলগীয়া এই অভিযানৰ জৰিয়তে ভাৰতীয় সেনাই অৰুণাচল প্ৰদেশৰ যুৱক যুৱতীসকলক প্ৰত্যাহ্বানসমূহক আঁকোৱালি লোৱাৰ অনুশাসন আৰু জাতীয় গৌৰৱৰ লালন পালনৰ দিশত অনুপ্ৰাণিত কৰিব বিচাৰিছে। এনে পদক্ষেপে সেনাবাহিনীৰ সাহস, দায়বদ্ধতা, জাতি সেৱাৰ কালজয়ী নীতি নিয়ম বজাই ৰখাৰ লগতে অৰুণাচল প্ৰদেশৰ জনসাধাৰণৰ সৈতে গভীৰ সংযোগ স্থাপন কৰি সম্পৰ্ক দৃঢ় কৰে। এতিয়া আহিছোঁ আমি আন্তঃৰাষ্ট্ৰীয় খবৰলৈ। জটিল ভূ ৰাজনৈতিক প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ ভাৰত আৰু ৰাছিয়া সাজু থাকিব লাগিব, মস্কোত জয়শংকৰ।
শুল্কক লৈ নতুন দিল্লী ৱাশ্বিংটনৰ সম্পৰ্কৰ উদ্বেগজনক হৈ থকাৰ সময়তে জয়শংকৰে এই মন্তব্য কৰিছে। ডোনাল্ড ট্ৰাম্পে শুল্ক দুগুণ কৰি 50% বৃদ্ধি কৰিছে। তিনিদিনীয়া ভ্ৰমণত মস্কোত উপস্থিত হৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে বুধবাৰে কয় যে ভাৰত আৰু ৰাছিয়াই দ্বিপাক্ষিক বাণিজ্যৰ বৈচিত্ৰতা আৰু অধিক যৌথ উদ্যোগ স্থাপনকে ধৰি সহযোগিতাৰ এজেণ্ডা অহৰহ বৈচিত্ৰ্য আৰু সম্প্ৰসাৰণ কৰিব লাগিব। মস্কোত ৰাছিয়াৰ প্ৰথম উপ প্ৰধানমন্ত্ৰী ডেনিছ মান্তুৰভৰ সৈতে হোৱা বৈঠকত জয়শংকৰে কয় যে অধিক কৰা আৰু বেলেগ ধৰণে কৰা আমাৰ মন্ত্ৰ হ'ব লাগে। টেলিভিছনত মুকলি ভাষণত বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে কয় যে জটিল ভূ ৰাজনৈতিক প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ ভাৰত আৰু ৰাছিয়াই সৃষ্টিশীল আৰু উদ্ভাৱনীমূলক পন্থা গ্ৰহণ কৰিব লাগিব। আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই। আপোনালোকে যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, লগতে ন'টিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব। ধন্যবাদ।